নমস্কাৰ মই ঋতুস্মিন শৰ্মা আপোনাৰ অঞ্চলটো হটস্পটত পৰিছে নেকি কাৰণ ৰাজ্য চৰকাৰে মোটামুটি 220টাকৈ কোভিডৰ হটস্পট চিনাক্ত কৰিছে আৰু এই হটস্পটত কি নতুন নিয়ম আহিব সেয়া কাইলৈ নিৰ্ধাৰণ কৰিব এই মুহূৰ্তত আমি কেইটামান হটস্পটৰ তালিকা আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছো চৰকাৰে চিনাক্ত কৰিছে 220টাকৈ কৰোনাৰ হটস্পট 15খন জিলাত 220টা বিপদজনক অঞ্চল আছে কৰোনাৰ বাবে য'ত এতিয়াও কোভিড নিয়ন্ত্ৰিত হোৱা নাই সেই প্ৰধান হটস্পটসমূহ হৈছে এখন তালিকা আমি লৈ আহিছো জিলা ভিত্তিক মৰিগাঁৱত 4টাকৈ স্থানত হটস্পট ঘোষণা কৰা হৈছে মৰিগাঁৱত 4টাকৈ হটস্পট আছে মৰিগাঁৱৰ নেলি জুৰগাঁও ঘুনুচা আৰু সানকা হটস্পট ঘোষণা কৰা হৈছে একেদৰে ধেমাজি 4টাকৈ অঞ্চল হটস্পট চিনাক্ত কৰা হৈছে ধেমাজিটো 4টাকৈ হটস্পট উত্তৰ ডুমকটা বামগাঁও আনন্দনগৰ খনামুখ হটস্পট ধেমাজিত গোলাঘাট জিলাৰ 2টাকৈ অঞ্চল হটস্পট গোলাঘাট টাউন আৰু বুকাখাট টাউন হটস্পট ঘোষণা কৰা হৈছে শোণিতপুৰৰ 4খনকৈ চাহ বাগিচা হটস্পট ঘোষণা কৰা হৈছে নতুন আদাবাৰী চাহ বাগিচা চেপই চাহ বাগিচা হটস্পট হৈছে কেইবাখনো অঞ্চল হটস্পট ঘোষণা কৰা হৈছে একেদৰে বনগাঁও চাহ বাগিচা বালিপাৰা চাহ বাগিচা হটস্পট পাছনিগাঁও ৰঙাটিঘাট মধুপুৰ চাহ বাগিচা মেলেং চাহ বাগিচা হটস্পট বিশ্বনাথৰ 4টাকৈ অঞ্চল হটস্পট বালিচাং বঙালী বস্তি মোনাবাৰী ব্ৰহ্মজান দীপৰা ডংগী হটস্পট ডিমা হাছাও 4টাকৈ স্থান হটস্পট কণাবস্তি মৌলহয় নতুন বস্তি একাদশ আসাম ৰাইফলছৰ হটস্পট ঘোষণা কৰা হৈছে লখিমপুৰত 4টাকৈ হটস্পট মাহধোৱা সান্দখোৱা নাথগাঁও চিনাতলীয়া চাহ বাগিচা হটস্পট তিনিচুকীয়াতো 4টাকৈ স্থান হটস্পট ঘোষণা কৰা হৈছে ৰামপুৰ মাগেলা টিপুক চাহ বাগিচা বৰপুখুৰী মাজগাঁও হটস্পট গোৱালপাৰা 4টাকৈ স্থান হটস্পট বক্ৰপুৰ বাটাবাৰী ভালুকডুবি পলাশকান্দি হটস্পট 4টাকৈ হটস্পট বাক্সা জিলাত তামুলপুৰ কুমাৰীকাটা নৌকাটা নাগৰিজুলি হটস্পট শিৱসাগৰৰ 4টাকৈ স্থান হটস্পট বিহুবৰ চাহ বাগিচা শিৱসাগৰ টাউন আঠখাল চাহ বাগিচা গৌলাদৌল হটস্পট নগাঁৱৰ 3 স্থান হটস্পট আমচৈ চাহ বাগিচা লাওখোৱা সাকিটব ৱাৰ্ড নং 26 হটস্পট আৰু বহু জিলাত হটস্পট আছে ডিব্ৰুগড় হটস্পট ঘোষণা কৰা হৈছে আমি কেতবোৰ প্ৰধান অঞ্চল আপোনালোকলৈ লৈ আহিছো আৰু ইয়াক লৈ আজি জিলা উপায়ুক্ত সকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক দীঘলীয়া বৈঠক বহিব তাৰ পিছতে হটস্পট সমূহক লৈ আলোচনা হ'ব আৰু কাইলৈ নতুন এছঅপি যেটা প্ৰকাশ কৰা হ'ব এই হটস্পট সমূহত কি নতুন নীতি নিয়ম অনা হয় সেয়া স্পষ্ট হৈ পৰিব আমি হটস্পট বিলাক অংকন কৰিছো যে ক'ৰ পৰা কেছ বিলাক আহি আছে আৰু 220টা হটস্পট আমাৰ চকুত ধৰাত পৰিছে গতিকে যদি উপায়ুক্তসকলে ভাবে যে হটস্পট কেইটাত কণ্টেইনমেণ্ট কৰি হ'লেও আমি ৰোধ কৰিব পাৰিম
তেতিয়াও আমাৰ কামখিনি হৈ যায়। মোটামুটি আমি হটস্পটবিলাক অংকন কৰিছোঁ যে ক'ৰ পৰা কেছবিলাক আহি আছে আৰু 220টা হটস্পট আমাৰ চকুত ধৰাত পৰিছে। গতিকে যদি উপায়ুক্তসকলে ভাবে যে হটস্পট কেইটাত কণ্টেইনমেণ্ট কৰি হ'লেও আমি ৰোধ কৰিব পাৰিম, তেতিয়াও আমাৰ কামখিনি হৈ যায়। মোটামুটি আমি হটস্পটবিলাক অংকন কৰিছোঁ যে ক'ৰ পৰা কেছবিলাক আহি আছে আৰু 220টা হটস্পট আমাৰ চকুত ধৰাত পৰিছে। গতিকে যদি উপায়ুক্তসকলে ভাবে যে হটস্পট কেইটাত কণ্টেইনমেণ্ট কৰি হ'লেও আমি ৰোধ কৰিব পাৰিম, তেতিয়াও আমাৰ কামখিনি হৈ যায়।